ধেমাজি কছাৰী ময়দান খেলপথাৰত উদুলি মুদুলি পৰিৱেশ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজিৰ কাছাৰী ময়দানত জিলা প্ৰশাসন, কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি আৰু আত্মনিৰ্ভৰ ধেমাজিৰ উদ্যোগত আত্মনিৰ্ভৰ ধেমাজি মেলাৰ আয়োজন কৰে। উক্ত মেলাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাই। আত্মনিৰ্ভৰ ধেমাজি মঞ্চই ধেমাজি জিলাত উৎপন্ন বিভিন্ন পৰিসৰৰ উৎপাদক আৰু উদ্যোগীসকলৰ উৎপাদিত সামগ্ৰীসমূহৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰৰ লগত সংগতি ৰাখি প্ৰদৰ্শনী কৰা হয়। এই বজাৰত ধেমাজিৰ থলুৱা পাটৰ মুগাৰ কাপোৰ, গামোচা আৰু বিহুৰ সাজপাৰ, পিঠাপনা, জলপানৰ লগতে বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰ উপলব্ধ। আজি অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰৰ লগতে জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। ধেমাজিৰ পৰা বিনোদ ফুকনৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। অসম চৰকাৰৰ মন্ত্ৰী মনোজ পেগু ডাঙৰীয়াক আৰু ভুৱন পেগু ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাম। আৰু এইবাৰ আমাৰ কাউন্সিলসকলেও ইয়াত সহযোগ কৰিছে, কাউন্সিলসকলকো মই ধন্যবাদ জনাম। ধেমাজি এটা প্লেটফৰ্ম, যিটো প্লেটফৰ্মত ইয়াৰ যিসকলে কৃষক বা তেওঁলোকৰ কিছু তেনেকুৱা আত্মনিৰ্ভৰ এক্টিভিটিজ কৰি আছে, তেওঁলোকে এই প্লেটফৰ্মটো ব্যৱহাৰ কৰিব পাৰিব। ত' আমি আশা ৰাখিম যে আগলৈ আৰু বেছি ভাল হওক আৰু আমাৰ ইয়াৰ কৃষকসকল, বিশেষকৈ উদ্যোগীসকলে যাতে লাভান্বিত হয়। আমিতো আশা কৰিছো যে পৰ্যায়ক্ৰমে দেখিছো যে ইয়াৰ চেলটো বাঢ়িছে। এইবাৰ আমি আৰু বেছি হোৱাটো আমি আশা কৰিছো আৰু তাৰ কাৰণে আমি যিমান সম্ভৱ গ্ৰাউণ্ডত কিছু হোমৱৰ্কো থাকে, সেই হোমৱৰ্কবিলাক কৰিবৰ কাৰণেও আমি চেষ্টা কৰিম। তেনেকুৱা নাই, যিখিনি আপোনালোকে ষ্টল দেখিছে মেইনলি এইখিনিয়ে। আৰু কাৰণ আমি লোকেল যিখিনি এক্টিভিটিজ আছে তেওঁলোককে আমি প্ৰমোট কৰিবলৈ চেষ্টা কৰিছোঁ। আমি বেলেগ বাহিৰৰ বিশেষ আমি প্ৰমোট কৰিবলৈ চেষ্টা কৰিব পৰা নাই। ৰিপৰ্টাৰ লাইভ অসম।